আজি এই প্ৰেছ মিটত উপস্থিত আছে আমাৰ উদযাপন সমিতিৰ সন্মানীয় সভাপতি বৰুৱা ছাৰ। ইয়াত উপস্থিত আছে আমাৰ ৰাজকুমাৰ ছাৰ, দলীয় ৰাজখোৱা ডাঙৰীয়া, মোৰ শ্ৰদ্ধাৰ সন্মানীয় সাংবাদিকসকল। আমি এটা বিশেষ বিষয় লৈ আজি এই প্ৰেছ মিটখন আৰম্ভ কৰিব বিচাৰিছোঁ। চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অহা 22 তাৰিখৰ পৰা আমি প্ৰথমবাৰৰ বাবে প্ৰয়াত নগেন গগৈ সোঁৱৰণী আমন্ত্ৰণমূলক প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰিব লৈছোঁ। আৰু এইখন প্ৰতিযোগিতা আমন্ত্ৰণমূলক হ'ব। অসমৰ আগশাৰী বা অসমৰ বাহিৰৰো উত্তৰ পূৰ্বাঞ্চলৰ মুঠ 8টা দলে এই খেলখনত অংশগ্ৰহণ কৰিব। চৰাইদেউ জিলা ক্ৰীড়া সন্থাই বিশেষভাৱে উদ্যোগ লৈ এই খেলখন অনুষ্ঠিত কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু আপোনালোকৰ জৰিয়তে আমি ভাবিছোঁ যে গোটেই প্ৰচাৰ কাৰ্যটো আপোনালোকে আজি আমি আপোনালোকৰ গোটেইখিনি দি দিম, প্ৰচাৰখিনি কৰিব বুলি আশা ৰাখিছোঁ। কাৰণ চৰাইদেউ ফুটবল বুলি কোৱাৰ লগে লগে এটা ইতিহাস আছে। আগতে অসম ফুটবল চৰাইদেউৰ যদি প্লেয়াৰ নহয় তেতিয়া গঠন কৰিব পৰা নাছিল। তেনে এটা পৰ্যায়ত চৰাইদেউ জিলা ক্ৰীড়া সন্থাই ইয়াৰ এটা পৰিৱেশ দিছিল। আৰু বহুদিন আমি এনেধৰণৰ মেগা ইভেণ্ট তথা ডাঙৰ খেল আমি চৰাইদেউ জিলা ক্ৰীড়া সন্থাই অনুষ্ঠিত কৰা নাছিলোঁ। আৰু এইবাৰ এটা ক্ৰীড়াৰ পৰিৱেশ আমি যাতে দিব পাৰোঁ, উঠি অহা প্ৰজন্মটোক যাতে আমি তেনেধৰণে আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি এই ফুটবল খেলখনি অনুষ্ঠিত কৰিছোঁ। আৰু এই খেলখন কণ্টিনিউ হৈ থাকিব 22 তাৰিখৰ পৰা 29 তাৰিখলৈকে। 22 তাৰিখে ফুটবল খেলখন আৰম্ভ হ'ব আৰু 29 তাৰিখে ফুটবল খেলৰ ফাইনেলখন হ'ব। এই 7টা দিনৰ খেল অনুষ্ঠিত হ'ব। মুঠ 8টা দলে তাত অংশগ্ৰহণ কৰিব। সেই দলকেইটা হৈছে অসম পুলিচ ফুটবল ক্লাব, যোৰহাট টাউন ক্লাব, শ্বিলঙৰ লাজন ফুটবল ক্লাব, গ্ৰীণ ভেলী ফুটবল ক্লাব গুৱাহাটী, ASAB স্পৰ্টছ ক্লাব গুৱাহাটী, নৱজ্যোতি সংঘ FC মাহমৰা চৰাইদেউ, শ্বিলং আমাৰ মণিপুৰৰ ৰেংদৈ ফুটবল ক্লাব আৰু ছয়গাঁও ফুটবল ক্লাব কামৰূপ। এই 8টা দলে ইয়াত অংশগ্ৰহণ কৰিব। আমি আপোনালোকক এইখিনি দি দিম। আৰু 22 তাৰিখৰ পৰা খেল আৰম্ভ হ'ব। 22 তাৰিখে প্ৰথম দিনাৰ খেলত আছাম পুলিচ ফুটবল ক্লাব আৰু যোৰহাট টাউন ক্লাবে অংশগ্ৰহণ কৰিব 22 তাৰিখে প্ৰথম আৰম্ভণি দিনটোত। আৰু 23 তাৰিখৰ দিনটোত শ্বিলং লাজং একাদশ আৰু গ্ৰীণ ভেলী গুৱাহাটীয়ে খেলত অংশগ্ৰহণ কৰিব। 24 তাৰিখে ASAB স্পৰ্টছ ক্লাব গুৱাহাটী আৰু নৱজ্যোতি সংঘ মাহমৰা চৰাইদেউ অংশগ্ৰহণ কৰিব। 25 তাৰিখে ছয়গাঁও FC আৰু মণিপুৰৰ ৰেংদৈ ক্লাবে অংশগ্ৰহণ কৰিব। আৰু 26 তাৰিখ আৰু 27 তাৰিখে দুখন ছেমিফাইনেল হ'ব। 28 তাৰিখে দিনটো জিৰণি, 29 তাৰিখে ফাইনেল খেল অনুষ্ঠিত হ'ব। আমি আশা ৰাখিছোঁ যে আপোনালোকৰ জৰিয়তে এইখিনি পাব্লিচিটি আমি পাম। তাৰ লগে লগে আমি এইকেইটা দিনত আমাৰ চৰাইদেউ জিলাখনৰ আমাৰ যিখিনি পুৰণি ফুটবল খেলুৱৈ, যিখিনি আজি বয়স হৈ গৈছে, ফুটবল খেলিছিল, তেওঁলোকক আমি এটা স্বীকৃতি দিব বিচাৰিছোঁ। প্ৰত্যেক দিনাই তেনেধৰণে 4-5 জনকৈ আমি পুৰণি ফুটবল খেলুৱৈ আমি আনি ৰাইজৰ আগত চিনাকি কৰি দিব বিচাৰিছোঁ, এটা সম্বৰ্ধনা দিব বিচাৰিছোঁ। সেই কাৰ্যসূচীটো আমাৰ থাকিব। তাৰ লগে লগে আমি প্ৰথম দিনটোত যিহেতু আমাৰ প্ৰাণৰ শিল্পী, আমাৰ হিয়াৰ আমঠু, আমাৰ সাৰ্থক জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত নাই। জুবিন গাৰ্গ ডাঙৰীয়াক স্মৰণ কৰি তেখেতৰ সন্মানাৰ্থে আমি প্ৰথম দিনটোত প্ৰায় 1000 ওপৰত আমাৰ শিল্পীসকলে মায়াবিনী গীতটো গাই আমি খেলৰ উদ্বোধনীৰ আগে আগে মায়াবিনী গীতটো আমি পৰিৱেশন কৰিম। কিন্তু প্ৰায় 1000তকৈও বেছি আমাৰ শিল্পীসকলে অংশগ্ৰহণ কৰিব। আৰু সামৰণি অনুষ্ঠানটোত আমাৰ যিহেতু বন্দে মাতৰম 150 বছৰ, সেইকাৰণে সেই দিনটোতো আমি প্ৰায় 1000 ওপৰত আমাৰ শিল্পীসকলে বন্দে মাতৰম গীত পৰিৱেশন কৰি আমি ফাইনেল প্ৰতিযোগিতাসমূহ আমি অনুষ্ঠিত কৰিম তাৰ আগে আগে। আৰু বিভিন্ন ধৰণৰ আমাৰ ইয়াতে বিভিন্ন জাতি জনগোষ্ঠীৰ আমাৰ সংস্কৃতি প্ৰদৰ্শন হ'ব এইকেইটা দিনত। আমি আশা ৰাখিছোঁ গোটেইকেইটা দিনত আমি আপোনালোকক আমন্ত্ৰণ জনাইছোঁ। আৰু আপোনালোকে গোটেইকেইটা দিন উপস্থিত থাকি এই খেলখন যাতে সফল কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ায় তাৰ বাবে আমি আপোনালোকক বিশেষভাৱে আমন্ত্ৰণ জনালোঁ।
আৰু আপোনালোকৰ জৰিয়তে প্ৰতিটো দিনৰ খেল যাতে আমি প্ৰচাৰ কৰিব পাৰোঁ এইখিনি ক্ষেত্ৰত আপোনালোকক অনুৰোধ জনালোঁ। আৰু যিহেতু 22 তাৰিখলৈকে ৰাইজৰ মাজত কোনদিনা কি খেল অনুষ্ঠিত হ'ব বা কেনেধৰণে হ'ব সেইখিনি যাতে আপোনালোকে পাব্লিচিটি কৰে তাৰ কাৰণে বিশেষভাৱে আপোনালোকক আমি অনুৰোধ জনালোঁ। নাই, নৈশ লোকত খেল হ'ব। 6 বজাৰ পৰা আমি খেল অনুষ্ঠিত 6:30 বজাৰ পৰা খেল আমি অনুষ্ঠিত কৰিম। ইয়াত দিনত কোনো খেল নহয়, কেৱল নৈশ লোকতে খেল অনুষ্ঠিত হ'ব। কাৰণ আমি দেখিছোঁ যে দিনত সকলোৰে কাম থাকে, সকলোৱে কাম বন কৰি সন্ধিয়া সময়ত খেলখন উপভোগ কৰিবৰ কাৰণে সকলো ওলাই আহিব পাৰিব। সেইকাৰণে সকলোৱে পৰামৰ্শ দিছিল যে নৈশালোকত যদি খেলখন হয় তেতিয়াহ'লে ভাল হয়। আৰু সেইকাৰণেই চৰাইদেউ জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা এই খেলখন নৈশালোকত পাতিবৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্ৰাইজ মানি আমাৰ ফাৰ্ষ্ট পুৰস্কাৰ যিটো দলে পাব তেওঁলোকে 1 লাখ টকা পাব। ছেকেণ্ড পুৰস্কাৰ যিটো মানে ৰানাৰ্ছ আপ যিটো হ'ব তেওঁলোকে 75,000 পাব। আৰু আমাৰ প্ৰত্যেক দিনৰ আমাৰ মেন অফ দ্য মেচ অৰ্থাৎ শ্ৰেষ্ঠ খেলুৱৈ আমি এটা এটা পুৰস্কাৰ দিম। প্ৰতিটো দিনতে তেওঁলোকৰ মানে মমেণ্টটো থাকিব আৰু এটা প্ৰাইজ মানি থাকিব। আৰু আমি এটা প্ৰতিযোগিতাৰ ফাইনেল দিনা শ্ৰেষ্ঠ খেলুৱৈ, শ্ৰেষ্ঠ গলকিপাৰ আৰু কি থাকিব, হাই স্ক'ৰ আৰু চিৰিজ তেনেধৰণে 4টা থাকিব। আৰু এটা ফেয়াৰ প্লে টিম এটা আমি দিম। তেতিয়া তাতে টোটেল 5টা পুৰস্কাৰ থাকিলে সেই 5টাটো মানপত্ৰ থাকিব আৰু 10,000কে থাকিব মানে ফাইনেল দিনা। আৰু ইয়াৰ আগতে আমাৰ প্ৰতিদিনত আমাৰ যিটো শ্ৰেষ্ঠ খেলুৱৈ আমি এজন আমি চিলেকশ্যন কৰিম প্ৰত্যেক দিনে, প্ৰথম দিনাৰ পৰা 22 তাৰিখৰ পৰা তাতো তেওঁলোকক মমেণ্টটো দিয়া হ'ব আৰু 5,000কে টকা তেওঁলোকক মাননি হিচাপে দিয়া হ'ব। যিসকল খেলুৱৈ থাকিব তেওঁলোকে সেইখিনি পাবৰ কাৰণে সক্ষম হ'ব।